নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমি দ্বিতীয়টো খণ্ডত উপনীত হৈছো প্ৰায় 20 মিনিট মান সময় আমি কথা পতাৰ অৱকাশ পাম কথা পাতিম খুৰাৰ দাম হ্ৰাস কৰাৰ কথা পাতি আছিলো বেগম বাইদেউ মছফিকা বেগম বাইদেউ পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিম খুৰাৰ অন্যতম এটা কাৰণ হৈছে আমাৰ ৰাজ্যত দুৰ্ঘটনাৰ যি দুৰ্ঘটনাসমূহ হয় পথ দুৰ্ঘটনাসমূহ হয় সেই পথ দুৰ্ঘটনাসমূহটো দেখা যায় খুৰা এক অন্যতম কাৰণ বিভিন্ন সময় যিজন গাড়ী চালক তেওঁ খুৰাপান কৰে তেওঁ এক্সিডেন্টৰ কাৰণ হৈ পৰে আৰু তেওঁক যাক খুন্দিয়া যিজন ভুক্তভোগী তেওঁ খুৰাপান নকৰিলেও তেওঁ গোটেই প্ৰক্ৰিয়াটোত সোমাই পৰে তেওঁ সেই দুৰ্ঘটনাৰ সন্মুখীন হয় মই সুধি আছিলো বিৰতিৰ আগতে মই কৈছিলো প্ৰতিকাৰ কি হ'ব পাৰে চৰকাৰৰ কৰণীয় কি প্ৰথমতে মই এটা কথা ক'ব খুজিছো যে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱে কৈছিলে যে শিক্ষা আৰু স্বাস্থ্যৰ বাহিৰে কোনো ক্ষেত্ৰতে বিনামূলীয়া কৰিব নালাগে যদি অন্য ক্ষেত্ৰত বিনামূলীয়া কৰা হয় তেতিয়াহ'লে দেশখন ধ্বংসৰ মুখলৈ যাব এতিয়া শাসকীয় দলৰ যিজন প্ৰতিনিধি তেখেতে কৈছে অৰুণোদয় আঁচনিটোৰ কথা মই এই বিষয়ে এটা কথা ক'ব খুজিছো যে অৰুণোদয় আঁচনিটো হৈছে চৰকাৰৰ বিজেপি চৰকাৰৰ ভোট কিনাৰ এটা কৌশল আমি 1975 চনত যেতিয়া নাৰী শতক দিৱস হৈছিলে তেতিয়া মহিলাসকলৰ যিসকল হাউচৱাইফ তেওঁলোকক হাউচৱাইফসকলক এটা মজুৰি দিয়াৰ কথাটো নাইৰোবিত যিখন মিটিং হৈছিলে সেই মিটিঙত এটা সিদ্ধান্ত লোৱা হৈছিলে যে প্ৰতিখন দেশৰ চৰকাৰে হাউচৱাইফসকলক তেওঁলোকে যিহেতু সকলো কাম কৰে ঘৰুৱা কাম কৰে আমাৰ দেশত ঘৰুৱা কামক শ্ৰম বুলি মানে এটা সেৱা বুলি ধৰা সেৱা বুলি নধৰি পালে বা মানুহগৰাকী সেৱিকা নাম দিয়া হৈছে সেৱিকা বুলি কৈ অত্যাচাৰ কৰাতকৈ তেওঁলোকক যদি এটা প্ৰতিখন দেশে যদি তেওঁলোকক এটা দৰমহা দিয়ে তেতিয়াহ'লে তেওঁলোকৰ সন্মানটো ৰক্ষা হ'ব আৰু পাৰ কেপিটা ইনকামটো বাঢ়িব কিন্তু কোনো দেশে এই কথা নাই কৰা মাত্ৰ ফিনলেণ্ডত শুনিছিলো এটা সময়ত যে ফিনলেণ্ডত কৰিছে কিন্তু মই সেই বিষয়ে খুব এটা মানে ভালকৈ জনা নাই এই কথাটো খালি শুনিছিলো এইটো কথা পৃথিৱীৰ কোনো দেশে 1975 চনত গ্ৰহণ কৰা সেই সিদ্ধান্তৰ বিৰোধিতাও নকৰিলে আৰু সমৰ্থনো নকৰিলে নাৰীক মজুৰিৰ দাম নিদিলে কিন্তু আমাৰ অসমত যিটো অৰুণোদয় আঁচনি দিছে তাৰ পৰা মই টানি আনিব খুজিছো অৰুণোদয় আঁচনিটো এটা বিজেপি চৰকাৰৰ ভোট কিনাৰ কৌশল আৰু অৰুণোদয় মই আপোনাৰ পইণ্টটো ললো গৃহিণীসকলক মজুৰি দিয়াৰ সেই বিষয়টো এটা অৱকাশ আছে আলোচনা কৰাৰ বহুতে সেই কথাৰ সমৰ্থন কৰে বহু কথাই সমৰ্থন কৰে আৰু আপুনি কৈছে অৰুণোদয় ভোট কিনাৰ বিজেপিৰ এক কৌশল মই সেই পইণ্টটো ললো কিন্তু খুৰাৰ সন্দৰ্ভত আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিম হয় মই প্ৰতিক্ৰিয়া ল'ম সম্পৰ্কত এইটো কথা যে মই নিজে যোৰহাটত থাকোতে তাত খুৰাৰ দোকানবিলাক আমি ভাঙাৰ এটা সিদ্ধান্ত লৈ ভাঙিছিলো পুলিচেও এৰেষ্ট কৰিছিলে আমাক আৰু যিবিলাকৰ খুৰাৰ দোকান আছিলে তেওঁলোকে দালাল লগাই পেলাই আমাক বহুত ভয় ভ্ৰান্তি খুৱাইছিলে কিন্তু এটা জনজাগৰণ লাইসেন্স অনুজ্ঞাপত্ৰ থকা খুৰাৰ দোকান ভঙাটো বেআইনী হ'ব নহয় জানো আমি সজাগতা বৃদ্ধি কৰিব লাগিব আমি চৰকাৰ স্বীকৃত মদ ব্যৱসায় বাতিলকৰণৰ বিৰুদ্ধে প্ৰয়াত সুচিত্ৰা বাইদেউক লগ লাগি আমি এটা ডাঙৰ সংগঠন কৰি অসমৰ সকলো ঠাইতে সহি সংগ্ৰহ কৰি আমি সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ গৈছিলো কিন্তু এইটো সকলো মানুহ যেতিয়ালৈকে মূৰ বুধেৰে সকলো মানুহ যেতিয়ালৈকে ওলাই আহি এই ঘৰুৱা হিংসা আৰু ধৰ্ষণ হত্যা এইবিলাকৰ বিপৰীতে যদি মদৰ বিৰুদ্ধে লাগিবৰ কাৰণে সকলো মানুহ যদি ওলাই নাহে তেতিয়াহ'লে এটা দল বা সংগঠনে একো কৰিব নোৱাৰে আমি চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ নহয় এইটো দাবী জনাইছো যাতে চৰকাৰ স্বীকৃত মদ ব্যৱসায় বাতিলকৰণৰ যিবিলাক স্বীকৃতপ্ৰাপ্ত মদৰ দোকান আছে সেইবোৰ অনতিপলমে বাতিল কৰিব লাগে আৰু মদ ব্যৱসায়ৰ যোগেদি যি ৰাজহ তোলাৰ যি কৌশল এই কৌশল বন্ধ কৰিব লাগে তাৰ সমান্তৰালে সজাগতাৰ প্ৰয়োজন হ'ব যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব সজাগতা বৃদ্ধি কৰিব লাগিব আৰু জনজাগৰণ হ'ব লাগিব মহিলা পুৰুষ সকলো ওলাই আহিব লাগিব ৰাজপথলৈ যেতিয়ালৈকে ওলাই নাহে চৰকাৰ বিৰোধী এই বেয়া সিদ্ধান্তটোৰ ঘৃণনীয় সিদ্ধান্তটোৰ বিৰুদ্ধে যেতিয়ালৈকে সকলোবিলাক একত্ৰিত নহয় ঐক্যবদ্ধ নহয় দল সংগঠন নিৰ্বিশেষে বোলে আজি মই কংগ্ৰেছ আজি বোলে মই বিজেপি আজি মই CPM এইবিলাক নহয় সকলো একত্ৰিত হ'ব লাগিব আৰু যদি যেতিয়ালৈকে নহয় তেতিয়ালৈকে মদ বন্ধ নহয় আৰু যেতিয়ালৈকে মদ বন্ধ নহব তেতিয়ালৈকে আমাৰ যি সোশ্যাল ক্ৰাইম এইবিলাকো শেষ নহব এক্সিডেন্টটো শেষ নহব ধৰ্ষণো শেষ নহব সামাজিক অপৰাধসমূহ চলি থাকিব মই সেই সন্দৰ্ভত সামাজিক অপৰাধসমূহ শেষ নহব সকলোৰে আন কেইজন ৰাজনৈতিক ব্যক্তি সকলোকে আহ্বান জনাইছো আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে আহ্বান জনাইছো যাতে সকলো আহি সকলোবিলাক মানুহ সকলোবিলাক দল সংগঠন সকলোবিলাক আহি যাতে ইয়াৰ বিৰুদ্ধে
ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলে ঐক্যবদ্ধ সংগ্ৰাম এইটো এটা গঢ়ি কথা তোলে আৰু উদাহৰণ আছে আৰু বাইদেউ ললো মই আপোনাৰ কথাটো গ্ৰহণ কৰিলো আৰু উদাহৰণ আছে ভাৰতবৰ্ষত 1961 চনত বিহাৰত গুজৰাটত হয় খুৰা নিষিদ্ধ কৰা হৈছিল আৰু বিহাৰত অতি সম্প্ৰতি আৰু 2016 এটা খুৰা কথা অকল গুজৰাটতে নহয় বিহাৰ প্ৰয়াত শৰৎ সিংহ মুখ্যমন্ত্ৰী শৰৎ সিঙৰ দিনত তেখেতে নিজে মিটিঙত আমি কৰা মিটিঙত কৈছিলে তেওঁ যে মোৰ দিনত মই ড্ৰাই এৰিয়া ঘোষণা কৰিছিলো যদি মুখ্যমন্ত্ৰী শৰৎ সিংহদেৱে ড্ৰাই এৰিয়া ঘোষণা কৰিব পাৰে তেতিয়াহ'লে আমাৰ চৰকাৰ বৰ্তমানৰ চৰকাৰটো হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰিব হয় শৰৎ সিংহ এইটো এটা ডাঙৰীয়া মোৰ শৰৎ সিংহ প্ৰশ্ন ডাঙৰীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ ডাঙৰীয়াই ড্ৰাই এৰিয়া ঘোষণা হয় কৰিছিল বুলি কৈছে আংশিকভাৱে কিছু হয় অঞ্চলত ড্ৰাই এৰিয়া ঘোষণা কৰিলো বুলি কৈছে অসমতো ঘোষণা চাগৈ কৰিছিলে সম্ভৱতঃ তেনেধৰণৰ নীতি আছে ধৰ্মীয় অনুষ্ঠানসমূহৰ আশে-পাশে হয় বা এটা হয় নিৰ্ধাৰিত ডিষ্টেন্সতহে সুৰাৰ বিপণী খুলিবলৈ দিয়া হয় মই দেৱজিৎ গোস্বামী ডাঙৰীয়া নহয় আপোনাৰ তেওঁ ড্ৰাই এৰিয়াই ঘোষণা কৰিছিলে তেওঁ অসমক ড্ৰাই এৰিয়াই ঘোষণা কৰিছিল বুলি তেওঁ জনসভাত তেওঁ ভাষণ দিওঁতে কিন্তু কৈছিলে আমি হ'বলগীয়া যেতিয়া নহ'লগে মাতিছিলো নহ'লগে আৰু হয় এটা কথা মই হয় ষ্টেট নাই নাই মই গোটেই মেঘালয়ৰ পৰা আমি বিষয়টো আহিব আনিম লগা মেঘালয় ক্ৰিয়েট হ'ল তেওঁ হয় এইফালে মই গোস্বামী অসমত ডাঙৰীয়া আহিব আপোনাৰ লগা পৰা আৰম্ভ কৰিছো আপুনি সুৰা যেতিয়া নিষিদ্ধকৰণ কিমান সম্ভৱ অসম সদৃশ এখন ৰাজ্যত নিষিদ্ধকৰণৰ মই বৰ বেছি পক্ষপাতি নহয় কিয় কি আমাৰ টুৰিজম এটা ডাঙৰ ইণ্ডাষ্ট্ৰী অসমত গঢ় লৈ উঠিব বুলি মই আশা কৰোঁ চৰকাৰে সেই দিশত আমাৰ গগৈ ডাঙৰীয়াকো মই অনুৰোধ জনাম যে টুৰিজমৰ আমাৰ সাংঘাতিক প্ৰস্পেক্ট আছে তেওঁৰ ওচৰতে অৰুণাচল টুৰিজমৰ পাৰ্সপেক্টিভৰ পৰা আপোনাৰ সুৰা নিষিদ্ধ কৰিলে আৰু আমাৰ জনজাতীয় মানুহখিনি প্ৰায়ভাগ মানুহে ঘৰতে সুৰা সেৱন কৰে তো মই এইটো বৰ বেছি কিন্তু লিমিট কৰিব লাগিব শিক্ষানুষ্ঠানৰ ওচৰত হওক ধৰ্মীয় অনুষ্ঠানৰ ওচৰত হওক এই কথাখিনি যাতে ফলো কৰে যে 500 মিটাৰ দূৰত যাতে ইখন বিপণী নাহে আৰু এজন মানুহৰ মোৰ মতে যাৰ থাকে সুৰা তেওঁ কাৰ্ড থাকিব লাগিব লিমিট কৰিব লাগে যে মাহত তেওঁ 1 লিটাৰহে কিনিব পাৰিব বা 2 লিটাৰহে ল'ব পাৰিব এনেকুৱা ধৰণৰ এটা সিস্টেম মহাৰাষ্ট্ৰ তেনেকুৱা সিস্টেম আছে কাৰ্ড থাকিব সেই কাৰ্ডখন লৈ যাব এটা মাহত ইমানে কিনিব পাৰিব নোৱাৰে কাৰ্ডখন শেষ হৈ গ'লে তেওঁ নোৱাৰে এনেকুৱা ধৰণৰ যে হয় তেতিয়া আমি লিমিট কৰিব পাৰিম দ্বিতীয়তে আপুনি যেটো কৈছে যে অফেন্সবিলাক বাঢ়িব আমি যদি চাওঁ আজি অসমত আমাৰ যেটো অফেন্সৰ হাৰবিলাক বহুত বেছি মাৰ্ডাৰৰ ক্ষেত্ৰত আপুনি যদি চাই 1 লাখ পপুলেশ্যনৰ এগেইনষ্টত আমাৰ 3.6 নেশ্যনেল এভাৰেজ 2.2 3.6 এইটো নীতি আয়োগৰ ৰিপৰ্ট মই বনোৱা ৰিপৰ্ট নহয় বিহাৰ আৰু ইউপিক আমি ভাবো বহুত বেয়া এইবিলাক ক্ষেত্ৰত কিন্তু বিহাৰৰ 2.6 হয় কগনিজিবল ক্ৰাইম এগেইনষ্ট চিলড্ৰেন যদি চাই 1 লাখ পপুলেশ্যনত 55 তাৰমানে 1 লাখ শিশুৰ এগেইনষ্টত 55 জনৰ আমি অফেন্স কৰি আছো ভেৰি যেটো নেশ্যনেল এভাৰেজ কিন্তু 33 আপুনি যদি চাই হিউমেন ট্ৰেফিকিং 10 লাখৰ ওপৰত হিউমেন ট্ৰেফিকিং অসমত আপোনাৰ 7 নেশ্যনেল এভাৰেজ 4 তাৰমানে এইবিলাক ক্ষেত্ৰত ক্ৰাইম এগেইনষ্ট ওমেনতো আমি একেবাৰে টপ 3খন ৰাজ্যৰ ভিতৰত আজি তাৰিখত আছো সেই কাৰণে মই ক'ব বিচাৰিছো যে এই সময়তে যদি আকৌ সুৰাৰ প্ৰচলনটো আমি অধিক কৰিব যাওঁ সুৰাৰ দাম হ্ৰাস কৰি বিপদজনক হ'ব সেই কাৰণে মই ভাবো যে পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো আৰু সজাগ হ'বলগীয়া সময় হ'ল আৰু আপুনি দেখিছেনে যোৱা 4-5 মাহত কিন্তু আমাৰ এক্সিডেন্ট বহুত কমিছে মই বিশেষকৈ গুৱাহাটী টাউনত দেখিছো যে গুৱাহাটী টাউনত বহুত এক্সিডেন্ট কমিছে এই যে ৰিজন এটা এই এক্সিডেন্টৰ মোৰ এক্সাক্ট তথ্যটো নাই যদিও মই ৰিপৰ্ট এটাত পঢ়িছিলো আসাম ট্ৰিবিউনত যে ডিউৰিং দিস মান্থ বিহুৰ সময়ত যেনে আগতে যেটো বিহুৰ সময়ত এক্সিডেন্ট হৈছিলে এই যোৱা বছৰ এপ্ৰিলত কিন্তু বিহুৰ সময়ত কমিছে এইটো এটা কাৰণ হ'ব পাৰে যে দাম বৃদ্ধি কৰাৰ কাৰণে এক্সিডেন্ট কমিছে তাতে এটা মেজাৰমেন্ট কল্যাণ গগৈ ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া লওঁ সামাজিক এটা বিষয় ৰাজনীতিও জড়িত হৈ আছে কিন্তু সামাজিক বিষয় আমি চকুৰ সন্মুখত দেখিছো দুৰ্ঘটনাসমূহ চকুৰ সন্মুখত দেখিছো বা যিবোৰ ভাইলেন্স সেইবোৰ দেখিছো ইতিমধ্যে গোস্বামী ডাঙৰীয়া কিছুমান ডেটা দিলে গতিকে নিষিদ্ধকৰণটো আপুনি কেনেদৰে চাই নিষিদ্ধকৰণ হ'ব নালাগে বুলি নকওঁ কিন্তু অসমত যেনেকৈ গোস্বামী ডাঙৰীয়া কৰাৰ লগতে মই আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যে অসমখন বিভিন্ন জনজাতিৰে পৰিবেষ্টিত এখন ৰাজ্য আৰু এই জনজাতিসকলৰ মাজত বহু ৰীতি নীতি নিয়মবিলাক তেখেতসকলে লোকেলি মেড যিটো মানে ব্যৱহাৰ হয় আৰু এইটো এটা সেন্টিমেন্টাল ৰিজনছবিলাকো থাকে গতিকে আমি সম্পূৰ্ণৰূপে নিষিদ্ধকৰণ কৰিব নোৱাৰোঁ কিন্তু কোনো চৰকাৰৰ এইটো কাম্য নহয় যে সুৰা বেছি পান কৰিব লাগে মাত্ৰাধিক পান কৰিবলৈ লাগে তাত এটা ৰেষ্ট্ৰিকশ্যন থাকিব লাগে বিভিন্ন ধৰণৰ পলিচি বিভিন্ন ষ্টেটত আছে মই ভাবো অসম চৰকাৰ তেনেকুৱা ধৰণৰ 25 বছৰ ইমপ্লিমেন্ট কৰিব পাৰে বছৰটো আছে অসমত কিন্তু কিয় কাৰণে সুৰাৰ বিপণী বাঢ়িছে বাইদেউ সন্মান সহকাৰে বাইদেউৰ কেইটামান কথাও মই উত্তৰ দিম যে কি হৈছে যে অবৈধভাৱে সুৰাৰ যিটো মানে ব্যৱসায় মানে যিটো সুৰা বনোৱাৰ যিটো মানে বিভিন্ন জনত বিভিন্ন ধৰণৰ স্থানবিলাকত দেখা পোৱা যায় আৰু ইয়াৰ ফলত কি হৈছে বহু সময়ত বহুত ঘটনাও ঘটিছে হোষ্ট ট্ৰেজেডি হৈছে কিন্তু ইফ ইউ কম্পেয়াৰ উইথ সাম অফ দি আদাৰ ষ্টেটছ কিন্তু অসমত হোষ্ট ট্ৰেজেডিটো অকণমান কম যদিও চাহ বাগিচা অধ্যুষিত অঞ্চলত মাজে মাজে এটা দুটা ঘটনা ঘটিছে তেনেকুৱা ধৰণৰ এইবিলাক মানে এই যিবোৰ লিকেজবিলাক মাৰিবৰ কাৰণে
এইবিলাক লিকেজ কাৰণ সেইবিলাকৰ পৰাও এটা ৰেভিনিউ এটা জেনেৰেট হৈ থাকে সেইটো জেনেৰেট কিন্তু ৰেভিনিউটো চৰকাৰ ঘৰত নাহে মই কোৱা নাই যে হুৰাৰ বিপণী দি পেলাই চৰকাৰে ৰেভিনিউ বঢ়াব লাগে কিন্তু মই ভাবোঁ যে লিগেলাইজ কৰিব লাগে কিছুমান বেহা যিবোৰ অবৈধ হৈ আছে যাৰ ফলত প্ৰাণনাশ হয় বা মানুহৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক গতিকে তাৰ উপৰিও কি হৈছে ক'ৰবাত কি হৈছে মানে পপুলেশ্যন যিটো বাঢ়ি গৈ আছে মানুহৰ সুৰাৰ প্ৰতি এটা যেনেকৈ ধৰণকে আমাৰ গোস্বামী ডাঙৰীয়াই কৰিছে পৌৰাণিক কালৰ পৰাই সুৰা কিয় গ্ৰহণ কৰে কেতিয়াবা আনন্দ উৎসৱৰ কাৰণেও গ্ৰহণ কৰে কেতিয়াবা দেখিবলৈ পোৱা যায় স্বাস্থ্যৰ কাৰণেও কেতিয়াবা মানুহৰ এটা দুটা ডক্টৰবিলাকৰ লগত যদি আপোনালোকে কনচাল্ট কৰে দেখিব ৰিকমেণ্ডেশ্যন আহে আনকি আপোনাৰ কাফ চিৰাপবিলাকত দেখিব এটা সুৰাৰ এটা পাৰ্চেণ্টেজ থাকে মই এইটো এটা উদাহৰণস্বৰূপে কৈছোঁ মই কোৱা নাই যে উৎসৱ হ'ল বুলি আমি একেবাৰে টেটুলৈকে সুৰা পান কৰিব লাগে বিভিন্ন ধৰণৰ কজ আছে এইবিলাক কাৰণত সুৰাৰ বিপণীবিলাক এখন দুখনকৈ ক'ৰবাত বাঢ়িছে আৰু সুৰাৰ বিপণী বাঢ়িছে বুলি আপুনি মানিছে সুৰাৰ বিপণী কমিব লাগে কিন্তু বাইদেউৰ তাৰ এটা কথা মই বাইদেউৰ এটা কথাত মই একমত নহয় যিটো কৈছে যে বাইদেৱে এই অৰুণোদয় সম্পৰ্কত কৈছে অৰুণোদয় 1200 টকাটো কাক দিছে এটা যিটো দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল জনসাধাৰণ আছে তেখেতসকলক দিছে মানে মহিলাগৰাকীক দিছে কিন্তু এই মহিলাকেইগৰাকীক চৰকাৰে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে তেখেতসকলক বাইদেৱে মন কৰিব যে আত্মসহায়ক গোট গঠন কৰিবলৈ উৎসাহ যোগাইছে এই আত্মসহায়ক গোটবিলাকক তেখেতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিছে হাঁহ কুকুৰা পালন কৰিবৰ কাৰণে গাহৰি পালন কৰিবৰ কাৰণে গতিকে জীৱিকা নিৰ্ধাৰণ কৰিবৰ কাৰণে চৰকাৰে উৎসাহ যোগাইছে গতিকে অকল নহয় যে তেখেতলোক কৰ্মবিমুখ হ'ব এই অৰুণোদয় আঁচনিখন মহিলাসকলৰ মাজত যদি দিয়া হয় গতিকে বাইদেউৰ ক্ষেত্ৰত এইটো মই একমত নহয় তাৰ আগতে সন্মান সহকাৰে বাইদেউক মই আৰু এটা কথা জনাওঁ যে স্কুলবিলাক কিয় কমাব লগা হৈছে এমেলগেমেট কৰিব লগা হৈছে যে এনৰলমেণ্ট একদম কম চৰকাৰী বিদ্যালয়বিলাকক এনৰলমেণ্টবিলাক কম তাৰ কাৰণে বিভিন্ন ধৰণৰ তাত হয়তো হেৰি আছে ক্ৰিয়া আছে প্ৰতিক্ৰিয়া আছে কিন্তু মই ভাবোঁ এই কাৰণে চৰকাৰে এমেলগেট কৰিব লগা হৈছে বাইদেউ ইয়াত এইটো নহয় যে সুৰাৰ সংখ্যা যেনেকৈ কমাইছে দাম কমাইছে চৰকাৰে সেই হিচাপত এটা প্ৰসংগ জনকল্যাণমুখী এখন দেশ হিচাপে তেওঁ এটা কথা কৈছে স্কুলখনত যদি এজনো ছাত্ৰ থাকে তেওঁকো শিক্ষা দান কৰাটো চৰকাৰখনৰ কৰ্তব্য এতিয়া স্কুল কমাইছে স্কুলৰ সংখ্যা হ্ৰাস পাইছে সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি পাইছে তেওঁৰ সেইটো পইণ্ট সংক্ষেপত 10 ছেকেণ্ডত গোস্বামী ডাঙৰীয়া গগৈ ডাঙৰীয়া ক'লে যে BPL মানুহখিনিক আমি ওপৰলৈ আনিবৰ কাৰণে আমি অৰুণোদয় আঁচনি দিছোঁ এতিয়া লগতে নহয় তাৰ লগতে কৈছোঁ আত্মসহায়ক গোটৰ গঠন কৰিবলৈ কৈছোঁ আমি ট্ৰেইনিং দিছোঁ এতিয়া মই বিচাৰিছোঁ যিহেতু ৰাজকোষৰ বহু হাজাৰ কোটি টকা অৰুণোদয় আঁচনিৰ নামত গ'ল 3টা বছৰ হ'ল এতিয়া আমি এটা ছাৰ্ভে এণ্ড টাৰ্ম বা মিড টাৰ্ম এটা ছাৰ্ভে কৰি পেলাই ওলাব পাৰোঁ নেকি যে এই 1250 টকা দিয়াৰ ফলত কিমান হাজাৰ মানুহক আমি BPLৰ পৰা APL বনাব পাৰিলোঁ যদি আমি পাৰিছোঁ তেতিয়াহে আমাৰ ফল অৰ্থাৎ আমি যি আঁচনি গ্ৰহণ কৰিছোঁ সেই আঁচনিৰ দ্বাৰা সঁচাকৈ লাভান্বিত হৈছে নে টাৰ্গেট গ্ৰুপ কিন্তু BPLৰ পৰা তাতকৈ ওপৰত উৰ্ধত আহিব BPLৰ পৰা এবভ পভাৰ্টি বিভিন্ন আঁচনিৰ দ্বাৰা হয় মই শৰ্মা ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া ল'ম সামাজিক বিষয় ৰাজনীতিও জড়িত হৈছে সম্পূৰ্ণ বিষয়টোত সুৰাৰ নিষিদ্ধকৰণৰ এক প্ৰসংগ উত্থাপন হৈছে কিন্তু সেই উদাহৰণ আছে আমাৰ ভাৰতবৰ্ষত গতিকে আপুনি ভাবেনে অনাগত সময়ত তেনে এক অৱকাশ অসমৰ কাৰণেও আহিব বা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেইটোতো চৰকাৰ বৰ্তমান চৰকাৰ বা আহিবলগীয়া চৰকাৰৰ এটা বিষয় হয় কিন্তু মূল কথাটো ইয়াতে আহিছে যে ৰেভিনিউটো এতিয়া মই কওঁ যে এই চৰকাৰৰ ৰেভিনিউত মিছমেনেজমেণ্ট আপুনি চায় নমামি ব্ৰহ্মপুত্ৰ নমামি বৰাক ভাইব্ৰেণ্ট আছাম কেইহাজাৰ কোটি টকা ষ্টেট টেক্স পেয়াৰৰ খৰচ হ'ল তাৰ পৰা কি লাভ হ'ল এইখন ষ্টেটৰ আপুনি চাওক ফিনেন্সিয়েল মিছমেনেজমেণ্ট এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কওক বা আমাৰ ষ্টেট চৰকাৰে কওক আপোনাক মই এটা উদাহৰণ দিওঁ যে 14ৰ পৰা 24লৈ কেন্দ্ৰীয় চৰকাৰে 22,000 কোটি টকা খৰচ কৰিছে অকল পাব্লিচিটিৰ নামত কিহৰ কাৰণে নৰেন্দ্ৰ মোদীৰ চেহেৰাটো প্ৰত্যেকটো ঠাইত লাগিব এই চৰকাৰে যোৱা 3 বছৰত প্ৰতি বছৰে আমাৰ ৰাজ্য চৰকাৰে যোৱা 3 বছৰত প্ৰতি বছৰে 200 কোটি টকাকে খৰচ কৰিছে কিয় আমাৰ মুখ্যমন্ত্ৰীৰ মহান মুখ্যমন্ত্ৰীজনৰ মুখখন গোটেই ষ্টেটৰ মানুহে দেখা পাব লাগিব আপুনি চাওক এটা ফ্লাইঅভাৰ ইনগ্ৰেট কৰাৰ নামত 45 লাখ টকাৰ বাজেট বা কি কয় এইখন চৰকাৰে খৰচ কৰে কেইটামান আপোনাৰ এপইণ্টমেণ্ট লেটাৰ বিলোৱাৰ নামত যিটো কাম আগতে পোষ্টেল ডিপাৰ্টমেণ্টে কৰিছিল এইখন চৰকাৰে কোটি টকা খৰচ কৰে পেণ্ডেলটোৰ নামত পাব্লিচিটিৰ নামত মিছমেনেজমেণ্টৰ কথা কয় এতিয়া আৰু এটা কথা চাওক যে এই কেন্দ্ৰীয় চৰকাৰৰ আপোনাৰ নীতিৰ বাবে
যেনে ডিমনিটাইজেশ্যনৰ কাৰণে কি হ'ল ষ্ট্ৰেইট ৱে মই বহুত সময় নাপাম সেইকাৰণে ফটকৈ কৈছোঁ ডিমনিটাইজেশ্যন কৰাৰ লগে লগে প্ৰায় ৩৬ লাখ ডিমনিটাইজেশ্যন আৰু তাৰ পিছত ইমপ্লিমেণ্ট কৰা ভুলকৈ ইমপ্লিমেণ্ট কৰা GSTৰ বাবে প্ৰায় ৩৬ লাখ স্মল ছেক্টৰৰ ইউনিট বন্ধ হ'ল আমাৰ দেশৰ মেনুফেকচাৰিঙৰ অৱস্থাটো আজি এইটো যে 7% তলত যিটো 14ৰ তুলনা কৰা হয় মেনুফেকচাৰিং তাৰ কাৰণে কি হৈছে যিটো চাইনাই আমাৰ দেশত এটা সময়ত 22 কি কয় মিলিয়ন ডলাৰৰ আপোনাৰ সাপ্লাই কৰিছিল আজি 200 মিলিয়ন ডলাৰ সাপ্লাই কৰে আমি ডিপেন্ডেন্ট হৈ গৈ আছো চাইনাৰ ওপৰত মেনুফেকচাৰিং সেক্টৰত আমাৰ মানুহৰ ইনভেষ্টমেন্ট নাই বা তাত ডিটোৰেট কৰিছে এমপ্লয়মেন্টৰ অৱস্থাটো অসমত ক'ত ৰেভিনিউ জেনেৰেশ্যন ইমপ্ৰুভ কৰিব পৰা যায় আপোনাৰ দৃষ্টিত মই এৰিব লাগিব আপোনাক এতিয়া চাওক অসমত যদি ৰেভিনিউ জেনেৰেট ইমপ্ৰুভ কৰিব লাগিব তেতিয়াহ'লে কিন্তু আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ এটা নতুন পলিচি ল'ব লাগিব এই লুকিছ হেনটেন ছেমিকণ্ডাক্টৰ প্ৰজেক্টে ৰেভিনিউ জেনেৰেট ছেমিকণ্ডাক্টৰ প্ৰজেক্টে কিমান ৰেভিনিউ জেনেৰেট কৰিব সেইটোতো আহিবলগীয়া দিনত ক'ব কিমান এমপ্লয়মেণ্ট জেনেৰেট কৰিব আহিবলগীয়া দিনত ক'ব সেইটোতো আমি ছেমিকণ্ডাক্টৰ আনাৰ কাৰণে প্ৰশংসা কৰিব নাই কিয় আচ্ছা এটা চৰকাৰৰ দায়িত্ব নহয় জানো এটা চৰকাৰৰ দায়িত্ব নহয় জানো অকল সেইটোৰ কাৰণে প্ৰশংসা কৰিম বাহবা বিচাৰিছে আমি কৈছোঁ ঠিক আছে নাই কিয় প্ৰশংসা কৰা কথাটো অহা নাই কিয় নকৰিব এইটোতো তেওঁ চৰকাৰৰ এটা দায়িত্ব কিন্তু আপোনালোকে বাকী কিমান ঠাইত এই গোটেই কি কয় অসমখনক কি কয় দুৰ্যোগত ভোগাইছে আপোনালোকৰ ডেভেলপমেণ্টেল স্কিমৰ কথা কয় ডেভেলপমেণ্ট ক'ত নিবনুৱা হ'ল আপোনাৰ 20ৰ পৰা 25 বছৰৰ চক্ৰগৈ ডাঙৰীয়া শেষৰটো চাগৈ মন্তব্য আপোনাৰ পৰা লোৱাৰ ল'ম যদি সময় থাকে পুনৰ আপোনাৰ ওচৰলৈ যাম দুটা প্ৰসংগ নিষিদ্ধকৰণৰ ক্ষেত্ৰত আপুনি কি ক'ব আৰু ফাইনেন্সিয়েল মিছমেনেজমেণ্টৰ ক্ষেত্ৰত দুটা বিষয় হয় প্ৰথম কথা হ'ল কি এলকহল বা মদ জাতীয় নিচা জাতীয় দ্ৰব্যটো যিটো লিকাৰবিলাক যিটো মানে জুলীয়া যিবিলাক বস্তু যাক বিভিন্ন নামেৰে নামাকৰণ কৰা হয় আপুনি জানে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য গতিকে মদ বোলা এই পদাৰ্থবিধ বা এই বস্তুবিধ আপুনি একেবাৰে নাইকিয়া কৰি দিব নোৱাৰে কোনোবাই ইচ্ছা কৰিলে নাখাব আজি মই এগৰাকী আহোমৰ সন্তান মোৰ ঘৰত সকামটো কৰোঁতে মোৰ মদ লাগে আপুনি ক'লে হ'ব নেকি যে মদ বন্ধ কৰি দিয়ক বুলি ক'লে মানে গতিকে সেইটো বেলেগ বিষয় সেইখিনি আমি পৰম্পৰাখিনি আমি ৰক্ষা কৰি চলিবই লাগিব আজি কিমান ট্ৰাইবেল জনগোষ্ঠী আছে তেওঁলোকৰ ঘৰত মদ নহ'লে সকাম নহয় মদ নহ'লে নিজৰ নিত্য কোনো ধৰ্মীয় আচাৰ আচৰণ নহয় গতিকে সেইবিলাক চলি থাকিব সেইবিলাকত গৈ আমি নিষিদ্ধ কৰিবগৈ নোৱাৰোঁ কিন্তু মদ যে কমকৈ খাব লাগে মদ হয়তো পাৰিলে বন্ধ কৰি দিব লাগে সেইটোত মই তেখেতলোকৰ লগতো মই একমত মদ নোহোৱাটো ময়ো বিচাৰোঁ কিন্তু মদ বিক্ৰী কৰাটোক সমালোচনা কৰিবলৈ গৈ আপুনি বিজেপি চৰকাৰখনে কৰা ভাল কামখিনিক আপুনি সমালোচনা কৰিব নোৱাৰিব আজি মস্পিকা বাইদেৱে তেখেতে কোনটো ফালৰ পৰা ক'লে যে অৰুণোদয় আঁচনিখন বিজেপিয়ে ভোট কিনা এখন কৌশল বুলি আপুনি কোনটো হতৰে ক'লে বাইদেউ আপুনি কওকচোন আপোনাৰ মনৰ মাজত আপোনাৰ সমাজখনক আপুনি দেখে নে নেদেখে দৰিদ্ৰ সমাজখনক আপুনি কাহানি বা এবাৰ চকু মেলি চাই নে নাচায় আজি আপুনি ভোট কিনা কৌশল বুলি ক'লে তাৰমানে দুখীয়া মানুহবিলাকক আপুনি পণ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিলে যাক কিনা বেচা কৰিব পাৰি আপুনি সেইটো বুজাব খুজিলে শুনিব বাইদেউ আপুনি এটা কথা বুজি লওক বজাৰত গাহৰিৰ মাথা গৰুৰ মাথা ছাগলীৰ মাথা আপুনি কিনিবলৈ পাৰিব মানুহৰ মূৰ মানুহে কিনিব নোৱাৰে পইচা দি পেলাই আপুনি ভাবি ল'ব এইটো আপুনি সিদ্ধান্ত ল'ব যে বজাৰত আপুনি গৰু গাহৰিৰ মাথা কিনিবলৈ পাব আপুনি মানুহৰ মূৰ কিনিবলৈ নোৱাৰে মানুহে যদি ভোট প্ৰদান কৰে নিজৰ দিমাগ ব্যৱহাৰ কৰি নিজৰ বিচাৰ বিবেচনা কৰি আপোনালোকে মানুহক কোনোবাই কাৰোবাক ভোট দিয়ে গতিকে আপুনি এই কথাটোক আপুনি পণ্য সামগ্ৰীলৈ মানুহক ৰূপান্তৰ নকৰিব সেই অধিকাৰ আপোনাৰ নাই আপুনি সমাজৰ কাম কৰা মানুহ হ'ব পাৰে কিন্তু আপুনি মানুহক পণ্য সামগ্ৰীলৈ নিয়াৰ অধিকাৰ পালে গতিকে আপোনাক মই এইটোৱে জনাইছো যে দুখীয়া মানুহক সহযোগ কৰাটো আমাৰ কাম
বিজেপি চৰকাৰক আপুনি সমালোচনা কৰক কিন্তু দুখীয়া হয়, মানুহক হয়, 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 গগৈ ডাঙৰীয়া, মোৰ হাতত সময় কম আছে। ভোট কিনা কৌশল বুলি কিয় মোক কৈছে? এটা সুযোগ দিয়ক গগৈ ডাঙৰীয়া, মোক সময় দিয়ক, মই প্ৰতিক্ৰিয়া ল'ব লাগিব সংক্ষেপত। দুখীয়া মানুহক আপুনি তেনেকে ক'ব নোৱাৰিব। আপুনি কোৱা অৰুণোদয় 1200 যি 1250 হয়, টকা মই- দিছে সেই 50 টকাই আজি আপোনাৰ শৰ্মা ডাঙৰীয়াই ক'লে শৰ্মা ডাঙৰীয়াই ক'লে যে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰোঁতে পইচা খৰচ নাই, মই কৰিছে। অনুষ্ঠান সামৰিব এপইণ্টমেণ্ট লাগিব। লেটাৰ হয়, হয়, হয়। দেখুৱাব হয়, কাৰণে নাই, নাই, স্বাস্থ্য, নাই, নাই, নাই। শিক্ষাত আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত কিয় কম কমকে ধৰিলে এইবাৰ স্বাস্থ্য আৰু মই অনুষ্ঠান সামৰিব লাগিব। গ্ৰাউণ্ডবিলাক বন্ধ কৰি দিয়া মই হৈছে। অনুষ্ঠান সামৰিব লাগিব, মই অনুষ্ঠান সামৰিব লাগিব, বিষয়টো জটিল, মই অনুষ্ঠান সামৰিব লাগিব। সেইটো কৰিবৰ কাৰণে আমি কৰিব লগা হৈছে। বেগম বাইদেউ, স্পীকাৰ বেগম বাইদেউ, মই অনুষ্ঠান সামৰিব লাগিব। ডক্টৰ গগৈ ডাঙৰীয়া, মই অনুষ্ঠান সামৰিব লাগিব, মই অনুষ্ঠান সামৰিব লাগিব, বিষয়টো জটিল। গগৈ ডাঙৰীয়া, মই অনুষ্ঠান সামৰিব লাগিব, মোৰ সময় কম আছে, মোৰ সময় কম আছে। হয়, বিষয়টো জটিল, আপোনাৰ পইণ্টটো ল'লো। হয়, বিষয়টো জটিল। হয়, হয়, মই অনুষ্ঠান সামৰিব লাগিব, বিষয়টো জটিল। সুৰাৰ দাম বৃদ্ধি পাইছে, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, সুৰাৰ দাম কমিছে, কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। সুৰা কিন্তু সমাজত ঘটি থকা বহু ঘটনা দুৰ্ঘটনাৰ কাৰণ। গতিকে প্ৰতিকাৰ কি সেই সন্দৰ্ভত আলোচনা কৰিলোঁ। মোৰ সৈতে আজি সংযুক্ত হোৱাৰ কাৰণে দেৱজিৎ গোস্বামী, কল্যাণ গগৈ, সম্বিত শৰ্মা, চক্ৰ গগৈ আৰু মস্ফিকা বেগম, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ আলোচনাৰ চিন্তাৰ যি সমল যোগাব পাৰিলোঁ, সেই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ। শুভৰাত্ৰি।